নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৃন্ময় আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা ব্লগলৈ। আশা কৰোঁ সকলো ভালেই আছে। মই শ্বৰ্টত অলৰেডি দিছিলোঁ আপোনাৰ ৱেগনাৰখনৰ, কিন্তু ভিডিঅ' বনাব পৰা নাছিলোঁ। সেয়ে ভিডিঅ' বনাব ওলাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিছুমানে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে কমতে ভিডিঅ' পাব। যি হওক, আপোনালোকক গাড়ীখনৰ ডিটেইলছ আগবঢ়াওঁ। ৱেগনাৰ বিচাৰি থাকে বহুতে কম দামতে, আৰু ৱেগনাৰ কম দামত নাপায় একচুৱেলি। আপোনালোকৰ যদি এল্টো বা ইয়ন এখন লোৱাৰ বাজেট আছে, তেতিয়াহ'লে আপোনালোকে, মই ভাবোঁ ইয়ন বা এল্টোতকৈ ৱেগনাৰখন বেছি ভাল হ'ব, প্ৰিফাৰেবল হ'ব। আৰু স্পেচ আছে আৰু ইঞ্জিন পাৱাৰো বেছি, বা আহল বহল গোটেইখিনি সুবিধা আছে। আহক আপোনালোকৰ গাড়ীখনৰ কি আছে কি নাই সবিশেষ জনাই দিওঁ। ফ্ৰণ্টৰ লুকটো দেখিছে, অৰিজিনেল কালাৰত আছে। অলপ টাচ আপ আছে, থাকিবই আৰু পুৰণা গাড়ী, 2010ৰ গাড়ী, LXI মডেল। টেক্স পাতি 2030লৈকে আপ টু ডেট কৰোৱা আছে। ইঞ্চুৰেঞ্চ 1 বছৰ আছে, পলিউশ্যন আছে, নতুনকৈ বনোৱা গৈছে। আৰু আপোনালোকক গাড়ীখনৰ ডিটেইলছটো দি দিছোঁ। এয়া টায়াৰ চাওক, একো কৰিব লগা নাই। টায়াৰটো একে চাইজৰে আছে, যি আছে গোটেইকেইটা একে চাইজৰ টায়াৰ আছে, ক'তো মাৰ খোৱা নাই। এয়া টায়াৰ দেখুৱাইছোঁ। স্ক্ৰেচ ধৰক সৰু সুৰা দুই এটাৰ আছে, বাকী স্ক্ৰেচ একো নাই। ৰুফ ৰিল পৰ্যন্ত লগোৱা আছে। এইবিলাক কোম্পানী ফিটেড যি আছিলে তাকে আছে। ৱেগনাৰ দাম বহুত, সেইকাৰণে বহুতে নিবিকে। এইখন মই ভাগ্যক্ৰমে পাই গ'লোঁ। আৰু অৰিজিনেল পেইণ্টত থকা গাড়ী, গোটেইখিনি আপোনালোকক সবিশেষ জনাই আছোঁ। আপোনালোকে চাই থাকক। মই এটা ৱাকাৰেন এটা দি দিছোঁ, ধুনীয়া গাড়ী। টায়াৰ গোটেইকেইটা একে চাইজৰ টায়াৰ, সেইটো আপোনালোকে চাই থাকক। গোটেইকেইটা টায়াৰ একে চাইজৰ। ইয়াৰ টায়াৰকেইটা মই দেখুৱাই দিলোঁ আপোনালোকক। ইণ্টেৰিয়ৰটোত কি আছে কি নাই আপোনালোকে চাই থাকক। ইণ্টেৰিয়ৰটো, ছিট কভাৰটো অকণমান ফাটিছে, আৰু ফাটিবই আৰু পুৰণা গাড়ী। ছিট কভাৰটো ফাটিছে, ছিটটো ঠিকে আছে, বাকী তিনিওটা ছিট একে আছে, ঠিকে আছে। মানে ইণ্টেৰিয়ৰটো খুব ক্লিন হৈ আছে। লেডিজ এগৰাকীৰ নামত আছে গাড়ীখন, লেডিজ গৰাকীয়ে চলাইছিলে। এয়া চাওক, ধুনীয়া হৈ আছে। ছিট কভাৰটো এটাই ফাটিছে, বাকী কেইটা চব ঠিকে আছে। মেট পৰা আছে, কোনো অসুবিধা নাই। এয়া প্লাষ্টিক পৰ্যন্ত এতিয়ালৈকে গুচোৱা নাই ভিতৰত। এয়া ছেকেণ্ড অ'নাৰ গাড়ী, LXI মডেল, গোটেইখিনি ফেচিলিটি আছে। খালি মিউজিক ছিষ্টেমটো লগোৱা আছে, কিন্তু স্পীকাৰকেইটা নাই দেই। মই সেইটো আগতীয়াকৈ কৈ দিলোঁ, স্পীকাৰ নাই। স্পীকাৰকেইটা আপোনালোকে লগাই ল'ব লাগিব, সৰু কথা। বাকী মিউজিক ছিষ্টেম ৰানিং। এয়া দেখিছে, মিউজিক ছিষ্টেম ঠিকে আছে। স্পীকাৰ নাই। এই দৌৰত স্পীকাৰ থাকে, স্পীকাৰকেইটা লগাই ল'লে আপোনালোকৰ গাড়ীখন সকলো ঠিক হৈ যাব। কিমান চলি আছে কিমান চলা নাই দেখুৱাই দিছোঁ আপোনালোকক। 82,000 চলিছে আজিৰ ডেটত। গতিকে ছেকেণ্ড অ'নাৰ হিচাপত, 2010ৰ গাড়ী হিচাপত এইখিনি একো নহয়। গাড়ীখন ভাল মেইনটেনেঞ্চ কৰিলে আপোনালোকে আৰু 2 লাখ 1.5 লাখ চলাব পাৰিব। এতিয়া পাৱাৰ উইণ্ডো আপোনালোকে ইয়াতে দুটা পাব। পাৱাৰ উইণ্ডো দুটা কাম কৰি আছে নে কাম কৰা নাই সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাই থাকক। এয়া পাৱাৰ উইণ্ডো কাম কৰি আছে। এইটো এটা পাৱাৰ উইণ্ডো চাওক, কাম কৰি আছে। গতিকে এচিটো মই চলাই আপোনালোকক দেখাই দিম। পিছফালে এইটো চাওক, হেডৰেষ্ট পৰ্যন্ত আছে। আৰু ৱেগনাৰখন ভাল গাড়ী। 5টা মেনুৱেল গিয়াৰ বক্স পাব, AC হিটাৰ সকলোবিলাক ৰানিং, গোটেইখিনি ৱেল কণ্ডিশ্যনতে আছে। আপোনালোকে খালি ল'ব লাগে আৰু চলাব লাগে। গাড়ীখনত কৰিব লগা বিশেষ নাই, মিউজিক ছিষ্টেমটোৱে যি আছে। আৰু আপোনালোকক ইঞ্জিনটো মই দেখুৱাই দিওঁ। ইঞ্জিনটো কেনেকুৱা হৈ আছে, কি হৈ আছে আপোনালোকে চাই থাকক। এই বনেটখন উঠাব অকণমান দিগদাৰ, সেইটো এটা প্ৰব্লেম গাড়ীখনৰ। মানে এজন মানুহ হ'লে বৰ দিগদাৰ। মই এইটো অকণমান বিচাৰিব লাগিব। পাইছোঁ ধৰক এৰিয়া গোটেইখিনি। চাওক, এপ্ৰন চিল, এপ্ৰন নতুন বেটাৰী, এপ্ৰন চিল, ক'তো মাৰ খোৱা, ক'তো এক্সিডেণ্টেল হিষ্ট্ৰী নাই গাড়ীখনৰ। চাওক, পিলাৰ টু পিলাৰ নন এক্সিডেণ্টেল আছে, কোনো লিকেজ নাই। আৰু মাৰুতিৰ ইঞ্জিন আৰু ৰিলাইবিলিটি ভাল, বা কম্পেয়াৰ টু আদাৰ্ছ। গতিকে গাড়ীখন আপোনালোকে চিল গাড়ী। মই আপোনালোকক বনেটটো দেখুৱাই দিছোঁ।
চাওক কত একো মাৰ খোৱা নাই। এবাৰ মই ষ্টাৰ্ট কৰাই দেখাই আছোঁ আপোনালোকক গাড়ীখন কেনেকুৱা হৈ আছে কি হৈ আছে। ভিডিঅ'টো কণ্টিনিউ চাই থাকক। AC পৰ্যন্ত ৰানিং, খালি মিউজিক চিষ্টেমটো আপোনালোকে স্পীকাৰকেইটা লগাব লাগিব। ক্লাছডাল একদম মাখন হৈ আছে, মই ক'লো নহয়। এয়া ষ্টাৰ্ট হৈ গ'ল গাড়ী, গোটেইখিনি অ'কে আছে আপোনালোকে। আৰু মোৰ গাড়ীত এক্সিডেণ্টেল নাপায়ে, সেইটো আৰু দেখা দেখি কথা। আৰু ইঞ্জিনৰ চাউণ্ডটো কোনো মিছ নাই বা কটৰ মটৰ একো নাই, কৰিব লগা একোৱেই নাই গাড়ীখনত। আহক আৰু চলাওক। আৰু ষ্টাৰ্টিঙতে অলপ RPMটো হাই হয়, তাৰপিছত নৰ্মেল হয়েই, আৰু এইটো স্বাভাৱিক কথা, সকলোৱে জানে। গোটেইখিনি দেখুৱালোঁ ভিতৰৰ বাহিৰৰ। এতিয়া আপোনালোকক পিছফালে কি আছে কি নাই মই ষ্টাৰ্ট অফ কৰি লৈছোঁ। পিছফালে কি আছে কি নাই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। এক্সিডেণ্টেল নাইয়ে, সেইটো আৰু দেখা দেখি কথা। ৱেগনাৰ বিচাৰি থকাখনৰ কাৰণে ভাল। আৰু এই হাইড্ৰলিক পৰ্যন্ত ঠিকে আছে, চাওক এইবিলাক চিল হৈ আছে, একদম চিল, ক'তো অলপো মাৰ খোৱা নাই, একো নাই। চিল ইঞ্জিন, সকলো বডিও চিল, টায়াৰো ছেম কণ্ডিশ্যনৰ চাওক। আৰু গাড়ীখনৰ কোম্পানীৰ পৰা যেনেকৈ আহে ফাৰ্ষ্ট এইড কিট পৰ্যন্ত থোৱা আছে। গতিকে ইমান ৱেল মেইনটেইন গাড়ী আপোনালোকে মাৰ্কেটত ইমান পুৰণা কিন্তু ৱেল মেইনটেইন গাড়ী সহজে নাপায়। গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনতে আছে। এইটো কালাৰটো অকণমান ভাল লাগে গাড়ীখনৰ, সেইটো এটা কথা। গাড়ীখনৰ কালাৰটো ধুনীয়া কালাৰ, LXI মডেল আছে। আপোনালোকে পাৱাৰ উইণ্ডো দুটা পাব, পিছফালে মেনুৱেল দুটা পাব। আৰু এয়া চাওক কোম্পানী চিল, এয়া। গতিকে দেখুৱাই দিছোঁ আপোনালোকে, নন এক্সিডেণ্টেল গাড়ী যিহেতু, এয়া কোম্পানী চিল আছে। গতিকে গাড়ী ক'তো মাৰ খোৱা নাই, গোটেইখিনি দেখুৱাই দিলোঁ আপোনালোকক। গাড়ীখন গুৱাহাটীৰ লখৰাত আছে, ফাইনেন্স নহ'ব। আৰু এতিয়া গাড়ীখনৰ দামটোৰ কথাটো আহিছোঁ। আপোনালোকে গাড়ীখন 1.5 লাখ টকাত ল'ব পাৰিব। কাগজ পাতি সকলো আপ টু ডেট আছে, 30লৈকে ইঞ্চুৰেঞ্চ 1 বছৰ পাব, পলিউশ্যন পাব। গতিকে গাড়ীখনত কৰিব লগা আপোনালোকে খালি স্পীকাৰকেইটা লগাব আছে, তাত বাহিৰে গাড়ীখনত কৰিব লগা নাই। আৰু অহাৰ পিছত মই কিবা এটা চাই দিম, 1.5 লাখ টকা ফিক্স নহয়, কিবা এটা চাই দিম। কিন্তু সেইটো এতিয়া অহাৰ পিছতহে মই ক'ম আপোনালোকক কিমান আহিব কি আহিব, মই সেইটো মিলাই দিম। গতিকে আহক, আপোনালোকে গাড়ীখন যদি ল'ব খোজে গুৱাহাটীৰ লখৰাত আছে। আৰু এনেকৈ আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। আৰু এইখন গাড়ী ল'লে আপোনালোকে আৰু আৰামত আৰু 5 বছৰ টেক্স দিব পাৰিব। বৰ্তমানতো টেক্সটো দিয়াই আছে। গতিকে আৰু 5 বছৰ পিছত আপোনালোকে আৰু টেক্স দি 10 বছৰ চলাব পাৰিব গাড়ীখন। 10 বছৰৰ পিছত আপোনালোকে এখন গাড়ী কিনিব, তেতিয়ালৈকে সক্ষম হৈ উঠিব। যি হওক, কম দামত ৱেগনাৰ বিচাৰি থকা সকলে এইখন গাড়ী লৈ যাব পাৰে। ধুনীয়া গাড়ী, আপোনালোকে চকুমুদি গাড়ীখন চলাই থাকিব পাৰে। ইঞ্জিনৰ একো ইছ্যু নাই, ছাছপেনশ্যনৰ একো ইছ্যু নাই, AC ৰানিং হৈ আছে, কালাৰ অৰিজিনেল আছে, 80% অৰিজিনেল। ক'ৰবাত অকণমান টাচ পেইণ্ট থাকিবই, আৰু পুৰণা গাড়ী। গতিকে টায়াৰো চেঞ্জ কৰিব লগা নাই। দামটো মই অহাৰ পিছত চাই দিম কিবা এটা, আপোনালোকে গাড়ীখন ল'ব পাৰে। মই ধৰক মোৰ গাড়ীবিলাক ভগৱানৰ কৃপাত ওলাই যায়। আৰু যিসকলে বেয়া কমেণ্ট কৰে 1 লাখ আহিব নেকি, 40,000 আহিব নেকি, সেইসমূহক মই এতিয়াই কৈ দিছোঁ, আপোনালোকে গাড়ী ল'ব নালাগে। আপোনালোকে য'ত 1 লাখত গাড়ী পায় তাতে ল'ব। গতিকে অযথা কমেণ্টছ কৰি যিসকলে নলয় তেওঁলোকে এই কমেণ্টছসমূহ দি থাকে, আৰু যিবিলাক জেনুইন বায়াৰ হয় তেওঁলোকে আহি গাড়ীখন চাই লৈ মেলি ডাইৰেক্ট লৈয়ে যায়। গতিকে সেইসকলক যাতে মই অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে উল্টা পুল্টা কমেণ্টছ নিদিয়ে। 1 লাখত পায়, 1,20,000 পায়, তেতিয়াহ'লে তাতেই লওক। মোৰ তাতে অযথা ভিডিঅ'ত আহি কমেণ্টছ দিয়াৰ কোনো যুক্তি নাথাকে। আজিলৈ এৰিছোঁ। গাড়ীখন যদি লাগে আপোনালোকে গুৱাহাটীৰ লখৰা জ্যোতিকুছিত আছে। মোৰ কণ্টেক্ট ডিটেইলছ দিয়া থাকিব, ফোন কৰিব, মই নিশ্চয় আপোনালোকক সঁহাৰি জনাম। আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় অসম।